আজি দুপৰীয়া ভাতৰ লগত খাবলৈ বাদামৰ চাটনি অকণমান বনাইছিলোঁ। চাটনিকণ খাই ইমান ভাল লাগিল নহয়, ভিডিঅ'টো সেইকাৰণে আপোনালোকৰ মাজলৈ লৈ আহিলোঁ। নমস্কাৰ, মই গীতাঞ্জলি। প্ৰথমতে বাদাম কেইটামান লৈ টাৱাত অকণমান সেকি লৈছোঁ। মই ইয়াত তেল ব্যৱহাৰ কৰা নাই, তেল নিদিয়াকৈ সেকি লৈছোঁ। সেই একেখন টাৱাতে কেইফুটামান কেঁচা নহৰু, কেইটুকুৰামান আদা আৰু 2টা কেঁচা জলকীয়া এনেকৈ অকণমান সময় সেকি লৈছোঁ। এনেকৈ অকণমান শুকান টাৱাত সেকি ল'লে খাবলৈ ভাল হয় আৰু ইয়াৰ গোন্ধটো খুব ধুনীয়া হয়। এতিয়া হাতেৰে বাদামৰ বাকলিখিনি মোহাৰি লৈছোঁ আৰু দেখিছেনে ধুনীয়াকৈ বাদামৰ বাকলিখিনিও আঁতৰি গ'ল। আৰু এতিয়া মিক্সি বাতি এটাত বাদামখিনি দি দিছোঁ, লগতে সেকি লোৱা নহৰু, আদা আৰু জলকীয়াখিনিও দি দিছোঁ। ধনিয়াৰ পাত দিলে বাদামৰ চাটনিখনৰ টেষ্টটো আৰু দুগুণ বাঢ়ি যায়। ধনিয়া পাতখিনি দি লৈ ইয়াতে দিম এতিয়া অকণমান নিমখটো নিজৰ সোৱাদ মতে দিব আৰু দিছোঁ অকণমান কেঁচা মিঠাতেল। এতিয়া ঢাকনিখন মাৰি ভালদৰে মিক্সিত পিচি লৈছোঁ। অকণমান পানীৰ প্ৰয়োজন হৈছিলে, সেই গতিকে পানী অকণমান দিলোঁ আৰু এয়া টেষ্টি বাদামৰ চাটনি ৰেডি হৈ গ'ল। ইমান ভাল লাগে নহয় এনেকৈ খাই। আপোনালোকেও বাদাম এনেকৈ চাটনি বনাই খায়নে জনাবচোন। আজিলৈ আহিছোঁ তেনেহ'লে, অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম।